এইটো কি বস্তু হয়নো বাৰু আপোনালোকে গেছ কৰিব পাৰিছেনে বলক কি বস্তু হয় আপোনালোক দেখাই আছো গুড মৰ্নিং গাইজ মই ৰূপমে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ যোৱাকালি যিটো কাম কৰিছিলোঁ সেইটো কামৰ পে'মেণ্ট মানে অলপ পাবলগীয়া হৈ আছিলে সেইকাৰণে ভাবিলোঁ পে'মেণ্টটোৱে আনিব যাওঁ যিহেতু বহুত সৰু কাম কৰোঁ আৰু সৰু কামৰ সৰু পে'মেণ্ট হয় আৰু সেই পে'মেণ্টবিলাক যদি একেবাৰে ক্লিয়াৰ কৰি দিয়ে তেতিয়া মনটোও ভাল লাগে কিন্তু কিছুমান কাষ্টমাৰ আছে গোটেইখিনি পইচা একেলগে দিব নোখোজে টেনশ্যনতে দোকানলৈকে আহি কিনে এইটো পূৰা লোকেল ৱাইন এটা হাতত তুলি লৈছোঁ আপোনালোকে নাভাবিব কিন্তু মই মদ খাওঁ বুলি জাষ্ট আপোনালোক দেখাইছোঁহে দোকানত থাকোঁতে এটা পাৰ্চেল আহি পালে আৰু পাৰ্চেলটো খুলি চাই দেখিলোঁ এটা ঘড়ী কিন্তু ঘড়ীটোত থাকিলে কি হ'ব এইটো লেডিজ ঘড়ী হয় আৰু মোৰ কোনো দিবলগীয়া কাৰণে কোনো তেনেকুৱা মানুহো নাই যদি আপোনালোকক কোনোবাক লাগে মোক কমেণ্ট কৰি জনাব তাৰপিছত বিকিদাই ক'লে দুটামান লাইট লগাব আছে লগাই দিয়া যদি একো কাম চাম নাই আমিও ভাবিলোঁ লাইটকেইটাই লগাই দিওঁ যিহেতু একো কামেই নাই তাৰপিছত ভাবি কিনে দোকানত আহি পালোঁ দোকানৰ পৰা ধুনীয়াকৈ বস্তু লৈ গ'লোঁ বস্তু লোৱাৰ পিছত ধুনীয়াকৈ দোকান আহি পালোঁ আৰু পূৰা কামত লাগি গৈছোঁ যিটো লাইট লগাইছোঁ সেইটো খালি ডিজাইনিং লাইট হয় যদি আপোনালোকে ৱালত এনেকুৱা ধৰণৰ কাপোৰ বা বস্তু যিকোনো সজাই থৈ দিয়া সেই লাইটটো খালি ডাইৰেক্টলি স্পট মাৰে সেই লাইটবোৰ দোকান বা শ্বৰুমতে থাকে ধুনীয়াকৈ ৰুম আহি পালোঁ ৰুম আহি পোৱাৰ পিছত দাদাজনে ফোন কৰিলে সত্যনাৰায়ণ পূজা আছে পূজা খাব যাব লাগে মজাকৈ গা চা ধুই কিনে পূজা খাব যাব ওলাইছোঁ আজিলৈ বাই